গুড ইভিনিং। তো আজি মই বস্তু দেখাম এটা মানে মই আৰ্ট আৰু ক্ৰাফ্ট কৰি বহুত ভাল পাওঁ। সেইকাৰণে মই মানে কেইটামান ঘৰলৈকে ৱাল হেঙিং বনাইছিলোঁ। তো বলক ৱাল হেঙিং নহয় মানে সজোৱা বস্তু DIY। তো বলক আপোনালোককো দেখাই দিওঁ মই কি বনাইছোঁ। চলো আছে এইটো ইয়াতে এটাত লিখা আছে মোৰ পাপাৰ নামটো, এটাত আছে মোৰ মাৰ নাম, এটাত আছে মোৰ নাম আৰু এটাত আছে মোৰ ভাইটিৰ নাম। আৰু পিছফালে মই পুৰা টেপ লগাই দিছোঁ যাতে লেতেৰা নহয়। বাকী ওপৰত এনেকৈ কেইটামান ফুল লগাই দিছোঁ। এইটো মই আঠা দি বনাইছোঁ। মানে এইটো ধুনীয়াকৈ মই একদম নিজে বনাইছোঁ। ইয়াতে মই পিংক কালাৰৰ, য়েল্লো আৰু গ্ৰীণ কালাৰৰ ফুল লগাই দিছোঁ। মানে একদম ফুল ষ্টাৰ লগাইছোঁ। আৰু পিছফালে মই ডাঠ মানে মোৰ তাতে যিহেতু কাৰ্ডবৰ্ড নাছিলে সেইকাৰণে মই কপিৰ সেই কভাৰ থাকে যে কভাৰটো ছিঙি কেনে লগাই দিছোঁ। আৰু এইপিনে পিছফালে এডাল গুণাৰ ৰছী লগাই দিছোঁ। চাওক ইমান ধুনীয়া লাগিছে। বাট মোৰ তাতে এভেইলেবল নাই হোৱাইট কালাৰৰ মুটি, সেইকাৰণে মই হোৱাইট কালাৰৰ মুটি লগোৱা নাই। নেক্সট হৈছে এইটোত মই কি কৰিছোঁ, তলত এটা ধুনীয়া আৰ্টিফিচিয়েল গ্ৰীণ কালাৰৰ ফ্লাৱাৰ লগাই দিছোঁ পাত হিচাপে। আৰু ইয়াতে মই চাকি এটা ধুনীয়াকৈ কালাৰ কৰিছোঁ আৰু ওপৰত এনেকৈ আঠা লগাই দিছোঁ। মানে এইটোৰ পৰা একদম ৰ'জ লাগিছে, মানে একদম ৰ'জেই হয় বাৰু, এইটো ৰ'জ লাগিছে। তো কেনেকুৱা লাগিছে ক'ব মোৰ এইকেইটা আৰ্টকেইটা। তো যদি ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। বাই বাই।